নিউজ আসামৰ অন্যতা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এটা ডাঙৰ ঘোষণা, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা বৃহৎ মন্তব্য যে ২৬ চনৰ ফেব্ৰুৱাৰী মাহত আপোনালোকে এটা বৃহৎ টকা লাভ কৰিবলৈ গৈ আছে। অৰুণোদয় ২ মাহৰ টকা আপোনালোকে লাভ কৰিব ফেব্ৰুৱাৰী মাহত। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে শুনাম, আপোনালোকে নিজে শুনিব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব। যিহেতু ছেপ্টেম্বৰ মাহত অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ ১৭ ছেপ্টেম্বৰ তাৰিখে যিহেতু আপোনালোকক অৰুণোদয় 3.0 ১২৫০ টকা দিয়াৰ কথা আছিলে, বহুতো তেওঁলোকৰ বিসংগতিৰ বাবে মাজতে বহুতো জুবিন গাৰ্গ অৰ্থাৎ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ বাবে যিহেতু ১৭ ছেপ্টেম্বৰ তাৰিখে আপোনালোকক টকাটো দিব নোৱাৰিলে ১২৫০ টকাটো, আৰু সেই ১২৫০ টকাটো এতিয়া অক্টোবৰ মাহত যিহেতু দিলে, আপোনালোকে অক্টোবৰ মাহলৈকে দুবাৰ আপোনালোকে টকা পাবলৈ সক্ষম হ'লহেঁতেন। যিহেতু অৰুণোদয় ১৭ ছেপ্টেম্বৰ দিয়াৰ পাছত অক্টোবৰ ১০ তাৰিখে পুনৰ দিয়াৰ কথা আছিলে, তো গতিকে ১২৫০ টকা এটা তেওঁলোকৰ হাতত ৰখি গৈছে আৰু সেই ১২৫০ টকাটো আপোনালোকক ফেব্ৰুৱাৰী মাহত দিয়াৰ কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। দুবাৰ অৰ্থাৎ ২ মাহৰ টকা একেলগে আপোনালোকে লাভ কৰিব যদিহে আপোনালোকে অৰুণোদয় টকা অৰ্থাৎ ৭ অক্টোবৰ তাৰিখে যদিহে আপোনালোকে লাভ কৰিছে ১২৫০ টকা, তেনেহ'লে ফেব্ৰুৱাৰী মাহত আপোনালোকে ২ মাহৰ টকা লাভ কৰিবলৈ সক্ষম হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো মন্তব্য আপোনালোকে শুনি লওক। ১৭ ছেপ্টেম্বৰত কৰিবলগীয়া আছিল, কৰিলোঁ অক্টোবৰত। তাৰমানে ছেপ্টেম্বৰৰ টকাটো মোৰ লগত থাকি গ'ল। এতিয়া মাৰ টকাটো মই নোহোৱা কৰিব পাৰোঁ নেকি? সেইটোতো মই নোৱাৰোঁ, কাৰণ ছেপ্টেম্বৰত পোৱা টকাটো অক্টোবৰত পালে ছেপ্টেম্বৰৰ টকাটো ক'ত যাব? আজিয়ে মই আপোনালোকক ক'লোঁ, ছেপ্টেম্বৰৰ ধাৰৰ সৈতে ফেব্ৰুৱাৰী মাহত মই আপোনালোকক এটা ডাঙৰ উপহাৰ দিম। আজিয়ে আপোনালোকক মই কৈ থৈ দিলোঁ। আপোনালোকে ভিডিঅ'টিৰ জৰিয়তে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো লাইভ ভিডিঅ' সেই ভিডিঅ'টিৰ জৰিয়তে গম পালে যে ফেব্ৰুৱাৰী মাহত আপোনালোকে এটা বৃহৎ ধন আপোনালোকে লাভ কৰিবলৈ গৈ আছে। তো ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আপুনি যদি চাকৰি প্ৰত্যাশী হয় তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ। আমাৰ যিটো ৱেবছাইট আছে assampro.com, আপোনালোকে ইয়াতে নতুন নতুন চাকৰি যিবিলাক আপডেট হয়, চৰকাৰীয়েই হওক বা প্ৰাইভেটেই হওক, আপোনালোকে চাকৰি আপডেটসমূহ পাবলৈ সক্ষম হ'ব। আপোনালোকে গুগলত ছাৰ্চ কৰিব assampro.com বা আপোনালোকে অসমৰ যিকোনো ৰিজাল্টৰ আপডেট পাবলৈ ইয়াতে দেখিবলৈ পাইছে ৰিজাল্টৰ ছেকশ্যন আছে। লগতে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে assampro.com যদি আপোনালোকে ছাৰ্চ কৰে এডমিট কাৰ্ডৰ আপডেট পাব। ইয়াতে দেখিবলৈ পাইছে লেটেষ্ট জব, আপোনালোকে চাকৰি আপডেটসমূহ পাব। সকলোবিলাক আপডেট লগতে আপোনালোকৰ যিকোনো কলেজ বা ইউনিভাৰ্চিটিৰ যদি এডমিশ্যনৰ খবৰ পাবলৈ আপোনালোকে বিচাৰে বা চিলেবাছৰ খবৰ পাবলৈ বিচাৰে তেনেহ'লে assampro.com ছাৰ্চ কৰিব। আপোনালোকে সকলোবিলাক আপডেট আৰু লগতে অসমৰ যিকোনো আঁচনিৰ আপডেট পাবলৈ আপোনালোকে assampro.com গুগলত ছাৰ্চ কৰিব। তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু লগতে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।